জৰাজীৰ্ণ পথে জলাকলা খুৱাইছে সাধাৰণ জনতা। কামসাৰ নাই জনপ্ৰতিনিধি তথা মহকুমা প্ৰশাসনৰ। তিনিচুকীয়া জিলাৰ ৮৩ নং মাৰ্ঘেৰিটা সমষ্টিৰ অন্তৰ্গত লেখাপানীৰ এখন ঐতিহাসিক ৰাজহ গাঁও হিচাপে পৰিচিত শিঙৰি গাঁও। লিডু কলিয়ৰী গাঁও পঞ্চায়তৰ ৯ নং ৱাৰ্ডৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথটোৰ দুয়োকাষে অতীজৰে পৰা বসবাস কৰি আহিছে বহু জাতি জনগোষ্ঠীৰ লোক। কিন্তু স্বাধীনোত্তৰ ৭৭ বছৰ পাছতো পকীকৰণ হৈ নুঠিল গাঁওখনৰ মূল পথটো। উক্ত পথটোৰে কিছুদূৰ অতিক্ৰম কৰিলে দেখা পোৱা যায় এখন চৰকাৰী বিদ্যালয় আৰু এটা অংগনবাদী কেন্দ্ৰ। বাৰিষা অহাৰ লগে লগে উক্ত পথটোৰে ব্যাহত হৈ পৰে যাতায়াত সেৱা, যাৰ ফলত কণ কণ স্কুলীয়া ছাত্ৰ ছাত্ৰী, ৰোগী, দিন হাজিৰা কৰা লোকসকলৰ লগতে বেপাৰ বাণিজ্য কৰা লোকসকল অহা যোৱা কৰাত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়। হ'ব আপোনালোকে দেখিছে ৰাস্তাখন কি কণ্ডিশ্যন, আমিতো কেনেকৈ আছোঁ, না ৰাস্তা আছে না আপোনাৰ পানীৰ যোগান আছে। কেঁচুৱা ল'ৰাবিলাকে স্কুলত আপোনালোকেতো নিজেই দেখিছে কিমান ৰাস্তাটো, আৰু কি ক'ম। এতিয়া চৰকাৰলৈ কি আহ্বান জনাব? চৰকাৰৰ লগতে এই আপত্তি, আমাৰ ৰাস্তাটো বনাই দিয়ক, পানীৰ যোগানটো দিয়ক। ল'ৰা ছোৱালী ভৱিষ্যত কেনেকৈ চলি আছে দেখক। নমস্কাৰ। আজি আমাৰ শিঙৰি গাঁৱত উপস্থিত হোৱা স্থানীয় সংবাদকৰ্মীসকলক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে অতি কষ্টৰে এই গাঁওখনৰ সমস্যাসমূহ আজি সংবাদ মাধ্যমৰ যোগেদি দেখুৱাবৰ বাবে আপোনালোকে আহি উপস্থিত হৈছেহি। আমাৰ এইখন শিঙৰি গাঁও এখন ঐতিহাসিক পুৰণি গাঁও, আৰু এই গাঁওখনৰ কথা হ'ল এনেকুৱা ধৰণৰ যে আজি এই ২১ শতিকাৰ ইমান বিজ্ঞানৰ প্ৰগতিৰ দিনতো, ইমান এটা সকলোফালে উন্নতিৰ দিনতো আমাৰ এই গাঁওখনত আজি কোনো ৰাইজে কোনো উন্নতি একো ৰেঙনি দেখিবলৈ পোৱা নাই। এইখন গাঁৱত আজি আপোনালোকে দেখিবলৈ পাইছে গাঁৱৰ ৰাস্তা ঘাটৰ অৱস্থা। ৰাতিটো বাদেই দিনতে মানুহ আহিব নোৱাৰে। অতি এটা দুখৰ কথা যে ইমান দিনতো আজিলৈকে চৰকাৰে আমাৰ গাঁওখনৰ ৰাস্তাটো ঠিক কৰি নিদিলে। এখন প্ৰাথমিক বিদ্যালয় আছে, অংগনবাদী বিদ্যালয় আছে। এই বিদ্যালয়লৈ অহা ছাত্ৰ ছাত্ৰীসকলে অশেষ কষ্ট কৰি বিদ্যালয়লৈ আহিব লগা হয়। স্থানীয় ৰাইজে অহা যোৱা কৰাত অশেষ কষ্ট ভোগ কৰি আহিছে। বাৰিষা দিনত ৰাস্তাত ইমানেই পানী আৰু বোকা হয় যে মানুহে গাড়ী মটৰটো বাদেই খোজকাঢ়ি আহিবলৈ অসুবিধা হয়। গতিকে আমি স্থানীয় সংবাদ মাধ্যমৰ যোগেদি অৱগত কৰিব বিচাৰিছোঁ, এই গাঁৱৰ ইমান এটা দুখীয়া অৱস্থা। সকলো মানুহে দিন হাজিৰাকে আদি কৰি বিভিন্ন কাম কৰি গাঁৱৰ মানুহে জীৱন নিৰ্বাহ কৰে। গতিকে এইসকল মানুহৰ আজি ৰাস্তা ঘাট, খোৱা পানী, শিক্ষা, বিজুলী আদি সকলোখিনি সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ ৰাইজে আপোনাসবক আজি এই সমস্যাখিনি আমাক অৱগত কৰিছে। আমিও এই সংবাদ মাধ্যমৰ যোগেদি আমি কথাখিনি এৰি দিছোঁ, যাতে চৰকাৰে এইখিনি চাই আমাৰ এই সমস্যাখিনি সমাধান কৰি দিয়ে, তাৰ বাবে আমি অৱগত কৰিছোঁ। ধন্যবাদ। আমি দেখিবলৈ পাইছোঁ এই জৰাজীৰ্ণ পথটোত কিছু কিছু বোকাময় ঠাইত শিলগুটি পেলাই থোৱা হৈছে। সেই শিলগুটিখিনি আচলতে ক'ৰ পৰা কেনেকৈ ধৰণে পেলোৱা হৈছে? ৰাস্তাৰ দুৰৱস্থা দেখি সকলো ৰাইজে নিজৰ গাঁঠি ধন খৰচ কৰি কিছুমান শিলগুটি ৰাস্তাত পেলাম বুলি, চেনচিংগুল পেলাম বুলি প্ৰয়াস কৰিছিলে, প্ৰচেষ্টা হাতত লৈছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয়, যিদিনা আমাৰ গাঁৱৰ যুৱকসকলে এই কামটো কৰিছিলে, এখন ডাম্পাৰ আনি নিজৰ পইচাৰে শিলগুটি লোড কৰি গাঁৱৰ ৰাস্তাত পেলাম বুলি উদ্যোগ লৈছিলে। সেই সময়তে সেই ডাম্পাৰখন অৱশ্যে দুৰ্ঘটনাত পতিত হয়, আৰু ল'ৰাখিনিয়ে মন মাৰি ইতিমধ্যে কামটো কৰা নাই, ভৱিষ্যতে কৰাৰ তেওঁলোকে প্ৰচেষ্টা হাতত লৈ আছে। গাঁৱৰ সাধাৰণ ৰাইজে বিভাগীয় কৰ্তৃপক্ষ তথা জনপ্ৰতিনিধিক বহু আবেদন নিবেদন কৰাৰ পাছতো আজি পৰ্যন্ত উক্ত পথটোৰ পকীকৰণ সম্ভৱ হৈ নুঠিল। সেয়েহে সংবাদ মাধ্যমৰ জৰিয়তে বিষয়টো অৱগত কৰি অতি শীঘ্ৰে পথটো পকীকৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে গাঁওবাসীয়ে। মন্না বিএনপি কৰ্মী, মই চিংগিৰি পথিত থকা
ইয়াত ৰাস্তাৰ কাৰণে বহুত অসুবিধা হৈ আছে চাউল গাড়ী যাবলৈ কাৰণে ৰাইজৰ চাউল গাড়ী যাবৰ কাৰণে অসুবিধা হৈ আছে গাড়ী ফচি যায় তাত পানী বোকাৰ কাৰণে ল'ৰা ছোৱালীৰ অসুবিধা হৈ আছে তাৰ কাৰণে এইটো ক'ব লগা হৈছে ভিতৰত এখন চৰকাৰী স্কুল আছে তাৰ ল'ৰা ছোৱালীবিলাকৰ কেনেকুৱা ভিতৰত এটা স্কুল আছে ল'ৰা ছোৱালী যাবৰ কাৰণে অসুবিধা হৈ থাকে বোকা কাদা থাকিবলৈ লগা হয় সেইকাৰণে মই এইটো ক'ব লগা হয় এতিয়া চৰকাৰক কি আহ্বান জনাব চৰকাৰৰ কাৰণে ৰাস্তাৰ কাৰণে আহ্বান জনাই আছোঁ যিহেতু এইটো ল'ৰা ছোৱালী ৰাইজৰ কাৰণে ৰাস্তাটো বেয়া থকাৰ কাৰণে এইটো আহ্বান জনা হ'ল সেইকাৰণে নিবেদন কৰা হৈছে যে रास्ता तो ভাল ল'ৰা ছোৱালীৰ কাৰণে দিয়া হয় যেনে नमस्कार हम लोग के स्कूल उसको बच्चा लोग जाते नहीं सके बहुत कादा रास्ता है स्कूल गए तो कैसे कादा बोका से जाते नहीं सके इतना दिन से रास्ता बना बोल से नहीं बनाई दिसे इतना कादा আছে तो गांव के नाम की लगे सिंगरी गाँव लगे अंदर गाँव के नाम हम लोग के रास्ता के लिए कितना दिन से लिखे दीजिए बनाई नहीं दीजिए रास्ता सरकार से कोनो सुविधा नहीं दी है लड़का बच्चा स्कूल आते नहीं सकते इतना कष्ट पाए स्कूल से मिलने लगी कादा के लिए कुछ करते नहीं सके तो बच्चे लोग स्कूल से पढ़ते घर में थकते हुए रास्ता सुविधा सरकार देते लगे कुछ हम लोग चावल प्रॉपर्टी के चावल लेते ले भी इतना कष्ट हो यहाँ में लेके जाते ले मार्केटर मिथुन बरुआ रिपोर्ट माई न्यूज एनी।